আজিও মই সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত দীঘলীয়াকৈ বহিছিলোঁ। ৰাজ্যৰ ফিক্স পে, কেজুৱেল কৰ্মচাৰীসকলে ভোগ কৰি থকা বিভিন্ন অসুবিধাৰ কথা তেওঁলোকে মোৰ দৃষ্টিগোচৰ কৰিছিল। কেইবাটাও আমি সিদ্ধান্ত লৈছোঁ এই কৰ্মচাৰীসকলকো সহায় কৰাৰ বাবে। আৰু খুব সোনকালে অন্ততঃ অসমৰ চৰকাৰী হস্পিটালসমূহত আমাৰ কৰ্মচাৰীসকলক সম্পূৰ্ণ কেছলেছ ট্ৰিটমেণ্ট কৰাৰ বাবে, অৰ্থাৎ টকা দিব নালাগে, মাত্ৰ কাৰ্ডখন দেখুৱাই স্বাস্থ্যসন্মত স্বাস্থ্যৰ পৰীক্ষা কৰিব পাৰিব, চিকিৎসা ল'ব পাৰিব, যাক কেছলেছ ট্ৰিটমেণ্ট বুলি কয়। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এই কেছলেছ ট্ৰিটমেণ্টৰ ব্যৱস্থা আমি চৰকাৰী হস্পিটালসমূহত প্ৰণয়ন কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আজি কৰ্মচাৰী পৰিষদৰ লগত কথা পাতি এই সিদ্ধান্তসমূহ লোৱা হৈছে। আপোন ঘৰ আঁচনিত এসময়ত 15 লাখ টকা হাউচিং লোন লোৱা হৈছিলে। এতিয়া বহুত কৰ্মচাৰীয়ে বিচাৰিছে যে আপোনালোকে যিহেতু নতুনকৈ 30 লাখ টকাকৈ ঋণ দিয়াৰ ব্যৱস্থা কৰিছে, আপোন ঘৰত আমিও ঋণ ল'ব পৰা ক্ষমতা আৰু 15 লাখ টকালৈকে বৃদ্ধি কৰি দিয়ক। অৰ্থাৎ পুৰণা নতুন সকলোৱে আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ টকাকৈ গৃহ ঋণ ল'ব পাৰিব। আজি এই দাবীটো আমি সন্মতি প্ৰকাশ কৰিছোঁ। অৰ্থাৎ ৰাজ্যত য'তেই সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ বাবে আমি প্ৰচেষ্টা চলাই গৈ আছোঁ আৰু এই প্ৰচেষ্টাসমূহত আমি নিশ্চিতভাৱে সফল হ'ম। মাত্ৰ অকণমান আমাক সময় দিব। 5টা বছৰত ইমান কাম কৰা সম্ভৱ নহয়। তথাপিতো সম্ভৱ আৰু অসম্ভৱৰ দেওনাক অতিক্ৰম কৰি যিমান পাৰোঁ প্ৰতিটো পল, প্ৰতিটো ক্ষণ অসমৰ ৰাইজৰ বাবে কাম কৰাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰি আছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। আজিৰ ব্ৰডকাষ্টত আৰু বহুত কথা কম বুলি ভাবিছিলোঁ, কিন্তু মাঘ বিহুৰ আগতে বহুত কথা ক'লে আমাৰ মনতো নাথাকিব। গতিকে মাঘ বিহুৰ পিছত আকৌ এটা নতুন ব্ৰডকাষ্টত আৰু কেইবাটাও খবৰ দিবৰ বাবে যত্ন কৰিম। অহা 26 তাৰিখে ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পতাকা অসমৰ মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰিব। লাহে লাহে ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানীলৈ ৰূপান্তৰ কৰাৰ বাবে মই এক প্ৰয়াস আৰু প্ৰচেষ্টা হাতত লৈছোঁ। আপোনালোকে সহযোগিতা কৰিব আৰু বহুত কাম কৰি গৈ থাকিম। আপোনালোকৰ পৰা এতিয়া মোৰ পৰামৰ্শ বিচৰাৰ সময়। এই বছৰটো আমি কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব গৈ আছোঁ। এই বৰ্ষটোক আমি কেনেকৈ পালন কৰিম? অহা 1 ফেব্ৰুৱাৰী তাৰিখে তাৰ ৰূপৰেখা আমি ৰাইজৰ ওচৰলৈ লৈ আহিম। কিন্তু চৰকাৰ কেতিয়াও ওৱান ৱে ট্ৰেফিক হ'ব নোৱাৰে। ৰাইজৰ পৰামৰ্শই চৰকাৰখনক শক্তিশালী কৰে। আপোনালোকে মোক জনাওক যে কিতাপৰ বৰ্ষ আমি কেনেকৈ পালন কৰিম, আৰু আপোনালোকে পৰামৰ্শ দিয়ক, আৰু যিকেইটা পৰামৰ্শ আমি গ্ৰহণ কৰিব পাৰোঁ সেই পৰামৰ্শকেইটা নিশ্চিতভাৱে মই গ্ৰহণ কৰিম। আমি অসমত এটা বৌদ্ধিক পৰিৱেশ উভতাই আনিব লাগিব। ঝুমুৰ হ'ব, সাংস্কৃতিক পৰিৱেশ, খেল মহাৰণ, ক্ৰীড়াৰ পৰিৱেশ, আৰু কিতাপৰ বৰ্ষ এটা বৌদ্ধিক পৰিৱেশ। বৌদ্ধিক, সাংস্কৃতিক, ক্ৰীড়া এই সকলোবোৰতে অসমে আকাশ চুৱক, আৰু আমি প্ৰচেষ্টা কৰিলে আমি সফলো হ'ম। পুনৰ এবাৰ উৰুকাৰ শুভেচ্ছা জনালোঁ। উৰুকাৰ দিনা পিতৃ মাতৃৰ সৈতে উৰুকাৰ ভাত সাজ খাবলৈ নাপাহৰিব।